অভদ্র মহিলা আৰক্ষী বিষয়া ব্যৱহাৰ নজনা আৰক্ষী বিষয়া এগৰাকী আৰক্ষী বিষয়া নাম হিমাংগী বৰা কিমান অভদ্ৰ অশ্লীল হ'ব পাৰে একাংশ আৰক্ষী বিষয়া সেয়া আজি জনাম এই প্ৰতিবেদনৰ জৰিয়তে খাকী পোছাক পিন্ধিলেই নিজকে সৰ্বশক্তিমান বুলি কিয় ভাবে একাংশ আৰক্ষী বিষয়াই আসামী হল বুলি অশ্লীল ভাষাৰ সীমা চেৰাই যোৱা ব্যৱহাৰেৰে ফোন কৰি থানালৈ মাতিব লাগে বুলি অসম আৰক্ষীৰ নিয়মাৱলীত লিখা আছে নেকি ৰূপহী ঘাটৰ কাৱৈমাৰী আৰক্ষী চকীৰ এগৰাকী এছআইয়ে কৰিলে এই কাম এগৰাকী এছআই হিমাংগী বৰাই এইবাৰ এজন আসামীক ফোন কৰি থানালৈ মাতিলে এনেদৰে জানিব পৰা মতে এই যুৱকজনৰ ওপৰত আছিল এটা গোচৰ যাৰ বাবে যুৱকজনক থানালৈ মাতি পঠিওৱাৰ নামত কৰিলে এই ব্যৱহাৰ মোৰ নাম মোহাম্মদ সাদ্দাম হুছেইন মোৰ ঘৰ লটানি চাপৰি মোৰ ওপৰত এটা গোচৰ আছিল যিটো গোচৰৰ কাৰণে মই কোৰ্টৰ পৰা বেল লৈ লৈছো তথাপিও মোৰ ওপৰত আমাৰ যেটো কাৱৈমাৰী থানা আছে থানাৰ আইসি হিমাংগী বৰাই মোক ফোন কৰি পেলাই অশ্লীল গালিগালাজ পাৰে এতিয়া মই এনেকুৱা এটা সমস্যাত পৰি আছো যিটো কাৰণে মই পলাই আছো সেইটো কাৰণে আমাৰ যেটো নগাঁও ডিষ্ট্ৰিক্টৰ এছপি ছাৰ আছে ছাৰজনৰ ওপৰত মোৰ এটা প্ৰাৰ্থনা যাতে যিটো সমস্যাৰ কাৰণে মই ভুগি আছো ইমান দিন ধৰি আজি এক সপ্তাহ 15 দিন ধৰি পলাই আছো সেইটো যাতে অকমান চাই পেলাই সমস্যাটো সমাধান কৰি দিয়ে হিমাংগী বৰাই মোক ফোন কৰি পেলাই এনেকুৱা বেয়া ব্যৱহাৰ কৰি আছে গালিগালাজ পাৰি আছে সম্প্ৰতি সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে এই অডিঅ' সামগ্ৰীৰ পৰা মবিনুল ইছলামৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ